সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ জুলাই মাহৰ 4 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ আহাৰ মাহৰ 19 তাৰিখ। আজি বৃহস্পতিবাৰ, কৃষ্ণপক্ষ, ত্ৰয়োদশী তিথি আৰু মৃগশিৰা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:36:18 আৰু আজি সূৰ্যাস্ত হ'ব 6:19:22। আজিৰ দিনটোৰ ৰাহুকাল আছে দুপৰীয়া 1:10 পৰা দুপৰীয়া 2:53 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 9:25 পৰা দুপৰীয়া 11:27। আজি জন্ম হ'লে জাতক জাতিকাৰ বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যায়িত হয় তেতিয়া প্ৰতিহিতা যোগ হ'ব। আজি দক্ষিণ দিশৰ বাহিৰে আন দিশলৈ আপুনি যাত্ৰা কৰিব পাৰিব, সফলতা থাকিব। খাদ্যত আজি বেঙেনা, তেল, মাটিমাহ, মাছ মাংস আদি নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মক্ষেত্ৰত কোনো বিশেষ সমস্যা সমাধানৰ বাবে আজি আপুনি সহকৰ্মী বন্ধুৰ সহযোগত উপকৃত হ'ব। ইয়াৰ ফলত জ্যেষ্ঠ বিষয়াৰ ওচৰত আপোনাৰ মানুহ বাঢ়িব। নিবনুৱা আজি হঠাতে ক'ৰবালৈ যাব লগা হ'ব পাৰে। আপোনাৰ আজিৰ ভ্ৰমণত আশাও পূৰণ হ'ব। শিক্ষাৰ্থীয়ে গ্ৰহণ কৰা যিকোনো সিদ্ধান্ত আজি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগতো আজি আপোনাৰ মনোবল বাঢ়িব। প্ৰিয়জনৰ আচৰণ আজি আপোনাৰ মনোভূত নহ'ব। আজি আপুনি সংযোগৰ বাবেও অধিক অপেক্ষা কৰিব লাগিব। গৃহ পৰিৱেশত কোনো প্ৰতিবেশীৰ আচৰণত আপুনি নিজৰ সংযম বঢ়াব লগা হ'ব পাৰে। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। আজি ৰাজ অনুগ্ৰহৰ শুভ সংবাদেও আপোনাৰ গৃহ সুখ বঢ়াব। ব্যৱসায়ীয়ে আৰ্থিক উন্নতিৰ বাবে আজি নতুন উৎসৰ সন্ধান লাভ কৰি উৎসাহিত হ'ব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি অন্যৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ কোনো সিদ্ধান্তত সহকৰ্মীৰ বিৰোধিতাৰ সন্মুখীন নহ'বলৈও আজি আপুনি যত্ন ল'ব লাগিব। নিবনুৱাৰ আজিৰ ভ্ৰমণ লাভদায়ক প্ৰমাণিত হ'ব, কিন্তু এনে ভ্ৰমণ আপোনাৰ আজি ব্যয়বহুল হ'ব। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ কোনো সংযোগত উৎসাহিত হ'ব পাৰিব, কিন্তু আজি আপুনি খৰধৰকৈ লোৱা কোনো সিদ্ধান্ত যাতে ভুল হৈ নাযায় তাৰ বাবে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰা অতি আৱশ্যক। আপোনাৰ প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় আজি আপুনি অতিবাহিত কৰিব পাৰিব। আজি আপোনাৰ মতামতসমূহতো প্ৰিয়জনৰ সমৰ্থনে আপোনাক উৎসাহিত কৰিব। গৃহত অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে খৰচ নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। আনহাতে আজি আপোনাৰ ব্যয় বাঢ়িব যদিও কোনো সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। ব্যৱসায়ীয়ে পুৰণা বিনিয়োগৰ সুফল লাভত অধিক আত্মবিশ্বাসী হ'ব পাৰিব। প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিত আপোনাৰ মনোবল বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ সকলো প্ৰকাৰৰ সিদ্ধান্তত আজি বৰিষ্ঠ ব্যক্তিৰ লগতে সহকৰ্মীৰো সমৰ্থন আৰু সহযোগ থাকিব। আপোনাৰ কৰ্মৰ প্ৰশংসা লাভেও আজি আপোনাক উৎসাহত ৰাখিব। নিবনুৱাই গুৰুত্বপূৰ্ণ সময়ত বন্ধুৰ বিশ্বাস ভংগত আজি দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে। কোনো দিশত আপুনি
সামান্য ব্যৰ্থতাও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিত সফলতা অৰ্জন কৰি আজি গুৰুজনকো প্ৰভাৱিত কৰিব পাৰিব। আপুনি প্ৰশংসিত হ'ব আৰু আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। প্ৰেমৰ পৰিৱেশ আজি ভাল বুলিব পৰা নাযায়। আজি আপুনি কোনো কাৰণত আপোনাৰ আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। বৃহৎ আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। আজি স্বাস্থ্যৰ কাৰণেও আপোনাৰ খৰচ বাঢ়িব। কিন্তু ইয়াৰ মাজতো অধিক ধন খৰচ কৰি আপুনি কোনো সামগ্ৰী ক্ৰয় কৰি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। ব্যৱসায়ীয়ে আজি নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ'ব। কিন্তু ইয়াত ধন বিনিয়োগ কৰাটো আজি বুদ্ধিমানৰ কাম নহ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো পুৰণা সমস্যা সমাধান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ সকলো দিশতে সহকৰ্মীৰ সহযোগীও আজি আপোনাক উৎসাহত ৰাখিব। নিবনুৱাই বন্ধুৰ সংগত কৰা ভ্ৰমণ আনন্দৰ হ'ব। কোনো বিশেষ দিশত বন্ধুৰ সহযোগতো আজি আপুনি উপকৃত হ'ব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি প্ৰিয়জনৰ পৰা আঁতৰি থাকিব লাগিব। অৱশ্যে দিনৰ শেষলৈ সামান্য সময়ৰ বাবে হ'লেও আপুনি প্ৰিয় ব্যক্তিৰ সংগ লাভ কৰিব পাৰিব। গৃহ পৰিৱেশত কোনো অপ্ৰয়োজনীয় কৰ্মত আজি আপোনাৰ মূল্যৱান সময় নষ্ট হ'ব। আনহাতে ৰাজ অনুগ্ৰহ প্ৰাপ্তিৰ কোনো শুভ সংবাদে গৃহসুখ বঢ়াব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। কিন্তু আজি ভোগ আৰু মনোৰঞ্জনত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে জ্যেষ্ঠ বিষয়াৰ পৰা আজি আপুনি প্ৰশংসিত হ'ব। ইয়াৰ লগতে জ্যেষ্ঠ বিষয়াৰ লগত সুসম্পৰ্ক স্থাপন কৰিও আপুনি আজি সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। নিবনুৱাই মতৰ পাৰ্থক্যৰ ফলত যাতে আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাস নাপায় তাৰ প্ৰতি সাৱধানতা লওক। আপোনাৰ আজিৰ ভুল সিদ্ধান্তৰ বাবে আৰ্থিক উন্নতিৰ কোনো সুযোগ নেহেৰাবলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি শিক্ষাৰ্থীৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। অকস্মাত অহা কোনো সম্ভাৱনাপূৰ্ণ বিশেষ সুযোগ গ্ৰহণ কৰিবলৈ আপোনাৰ মনোবলো বঢ়াব লাগিব। সামান্য সময়ৰ বাবে হ'লেও প্ৰিয় ব্যক্তিৰ সংগ লাভ হ'ব। কিন্তু সময়খিনি আনন্দৰ কৰি গঢ় দিবলৈ আপুনি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকিব লাগিব। গৃহ পৰিৱেশত অপ্ৰত্যাশিতভাৱে আগমন হোৱা কোনো অতিথিৰ বাবে আপোনাৰ সময় আৰু খৰচ বাঢ়িব। কোনো ধৰ্মীয় কৰ্মত আপুনি আজি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ীয়ে নতুন আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰি আগলৈ আৰ্থিক সুৰক্ষাৰ আশা কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি কাৰোবাৰ পদোন্নতি হ'ব। উচ্চ স্থান লাভ হ'ব আৰু ক্ষমতা বাঢ়িব। জ্যেষ্ঠ বিষয়াৰ পৰা সন্মানিত হ'ব আৰু আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। নিবনুৱাই নিজৰ আচৰণ বা মন্তব্য প্ৰকাশত জ্যেষ্ঠ কোনো ব্যক্তি যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। ইয়াত আপোনাৰ সুনামৰ প্ৰশ্নও জড়িত থাকিব। আনহাতে আপোনাক আজি অৰ্থ সমস্যায়ো আমনি কৰিব। শিক্ষাৰ্থীয়ে ক্ৰীড়া আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰত নিজৰ দক্ষতা প্ৰমাণ কৰি আজি নিজৰ জনপ্ৰিয়তা বঢ়াব পাৰিব। কোনো সামগ্ৰী প্ৰাপ্তিটো আপোনাৰ আজি আশা পূৰণ হ'ব।
প্ৰিয় ব্যক্তিৰ সৌভাগ্যৰ সংবাদে আজি আপোনাকো উৎসাহত ৰাখিব। সামান্য সময়ৰ বাবে হ'লেও আপুনি প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব। গৃহত বিভিন্ন সময়ত আজি আপোনাক অৰ্থ সমস্যাই আমনি কৰিব পাৰে। অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে খৰচ নাবাঢ়ে তাৰ প্ৰতি যত্ন লওক। ব্যৱসায়ীয়ে কোনো সমস্যা সমাধানৰ বাবে আজি ঘনিষ্ঠ বন্ধুৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। আনহাতে আৰ্থিক উন্নতিৰ নতুন সংযোগ লাভ কৰি আপুনি সৌভাগ্যৰ আশা কৰিব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত যদি ক্ষমতা প্ৰয়োগ কৰিবলগীয়া হয় তেতিয়া যাতে শুভাকাংক্ষী বন্ধু হ্ৰাস নাপায় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। আজি কোনো কাৰণত আপুনি বন্ধুৰ বিৰোধিতাৰ সন্মুখীনো হ'ব পাৰে। নিবনুৱাই স্বাস্থ্যজনিত কাৰণত যাতে গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল কৰিব লগা নহয় তাৰ বাবে সাৱধানতা লোৱা আৱশ্যক। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ অহেতুক চিন্তা বাঢ়িব পাৰে। শিক্ষাৰ্থীয়ে এফালে কোনো দিশত যদি ব্যৰ্থ হ'ব পাৰে, আনফালে কোনো নতুন সংযোগত আপোনাৰ আজি আশা পূৰণ হ'ব। আপোনাৰ আজিৰ ভ্ৰমণো কষ্টকৰ হ'ব। প্ৰেমৰ পৰিৱেশ আজি ভাল বুলি ক'ব পৰা নাযায়। আপোনাৰ মতামতসমূহতো প্ৰিয়জনৰ সমৰ্থন নাথাকিব পাৰে। আজি স্বাস্থ্যজনিত কাৰণতো পৰিৱেশ নিম্নগামী হোৱাৰ আশংকা আছে। গৃহত আপোনজনৰ স্বাস্থ্যৰ বাবে আপোনাৰ খৰচ বাঢ়িব। আত্মীয়ৰ পুণ্যকৰ্মত অংশগ্ৰহণ কৰিও আপুনি সুখী হ'ব পাৰিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। অকস্মাত গ্ৰহণ কৰা আজি আপোনাৰ নতুন সিদ্ধান্তও শুদ্ধ প্ৰমাণিত হ'ব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ সফলতা অব্যাহত থাকিব। যদিও আজিৰ পৰিৱেশ স্বাভাৱিক আৰু গতানুগতিক হ'ব, কিন্তু আন দিনৰ তুলনাত আজিৰ দিনটো যথেষ্ট উন্নত। নিবনুৱাই বাক্য বিভ্ৰাটৰ ফলত শুভাকাংক্ষী বন্ধুৰ লগত যাতে তৰ্ক বিতৰ্কৰ সূচনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। এনে বিতৰ্কৰ ফলত আপুনি অহেতুক মনোকষ্টত ভুগিব লগা হ'ব পাৰে। শিক্ষাত থকা সফলতাই আপোনাৰ সুখ্যাতি বঢ়াব। কোনো সামাজিক অনুষ্ঠানত আজি আপুনি অংশগ্ৰহণ কৰিও সুখী হ'ব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় আজি আপুনি অতিবাহিত কৰিব পাৰিব। আন কোনোবাই আজি বিবাহৰ সংযোগত অগ্ৰগতি লাভ কৰিব। গৃহ পৰিৱেশত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক উৎসাহত ৰাখিব। ব্যয় বাঢ়িলেও বাহন আদি সম্পদৰ সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব। ব্যৱসায় পৰিৱেশ অতি উন্নত। কম পৰিশ্ৰমতে অধিক উপাৰ্জনত আপুনি আনন্দিত হ'ব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। একাধিক সমস্যাই কৰ্মক্ষেত্ৰত আপোনাক আজি মানসিকভাৱে ব্যস্ত ৰাখিব যদিও সকলো দিশতে আপুনি সফলতাও অব্যাহত ৰাখিব পাৰিব। আনহাতে আজি স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক মনোযোগৰ আৱশ্যক হ'ব। নিবনুৱাই আজি নতুন কোনো সিদ্ধান্ত গ্ৰহণ কৰি আৰ্থিক উন্নতিৰ আশা লাভ কৰিব পাৰিব। আনহাতে আপোনাৰ বাক্য বিভ্ৰাটৰ ফলত কোনো ব্যক্তিৰ লগত বিবাদ নহ'বলৈ আজি আপুনি লক্ষ্য ৰখাও আৱশ্যক হ'ব। শিক্ষাৰ্থীয়ে কোনো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আজি জ্যেষ্ঠজনৰ সহযোগত উপকৃত হ'ব। আনহাতে আপুনি গ্ৰহণ কৰা কোনো ভুল সিদ্ধান্তত সুনাম অৰ্জনৰ কোনো সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। কোনো ধৰ্মীয় কৰ্মত প্ৰিয়জনৰ সংগত আপুনি কিছু শ্ৰেষ্ঠতম সময় আজি অতিবাহিত কৰিব পাৰিব। আজি আপুনি উৎসাহেৰে দিনটো অতিক্ৰম কৰিব পাৰিব। গৃহত কোনো সম্পদ ক্ৰয় কৰি আশা পূৰণ কৰাৰ লগতে
গৃহ সুখো বঢ়াব পাৰিব। ইয়াত আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায় পৰিৱেশ আজি উন্নত বুলিব পৰা নাযায়। আজি ভোগবিলাক বিনোদনতো আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত মতৰ পাৰ্থক্যৰ ফলত কোনো সহকৰ্মীৰ লগত যাতে আপোনাৰ বন্ধুত্বৰ সম্পৰ্ক নিম্নগামী নহয় তাৰ প্ৰতি আপুনি সাৱধানতা লোৱা আৱশ্যক। একাধিক কৰ্মৰ দায়িত্বই আজি আপোনাক পৰিৱেশত শাৰীৰিকভাৱে ব্যস্ত ৰাখিব। নিবনুৱাই কোনো ব্যক্তিক সমালোচনা কৰিবলৈ গৈ নিজে যাতে আনৰ দ্বাৰা সমালোচিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপোনাক অৰ্থ সমস্যায়ো আমনি কৰিব পাৰে। শিক্ষাৰ সকলো দিশতে আপোনাৰ উন্নতি অব্যাহত থাকিব। কিন্তু আজি ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত আপোনাৰ দক্ষতা প্ৰকাশৰ কোনো সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰিয়জনৰ সংগ লাভ হ'ব, হ'লেও সময়খিনি আনন্দপূৰ্ণ কৰি গঢ় দিবলৈ আপুনি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকিব লাগিব। অৱশ্যে বিতৰ্ক আদি হ'ব যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহ পৰিৱেশত কোনো সমস্যা সমাধানত আপুনি বন্ধুৰ সহযোগত উপকৃত হ'ব। ভুল বুজাবুজি বশতঃ পৰিৱেশৰ আনন্দ নকমিবলৈ আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ীয়ে লেনদেন সম্পৰ্কীয় কোনো ক্ষেত্ৰত সহযোগী কৰ্মীৰ লগত যাতে তৰ্ক বিতৰ্ক আদি নহয় তাৰ প্ৰতি সাৱধানতা লওক। ইয়াৰ ফলত আপোনাৰ গোপন প্ৰতিদ্বন্দ্বী বৃদ্ধিৰ আশংকা থাকিব। আনহাতে আজি প্ৰায়খিনি সময়তে আপোনাক অৰ্থ সমস্যাই আমনি কৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত আপুনি গ্ৰহণ কৰা কোনো নিৰ্ণয়ত সহকৰ্মীৰ সমৰ্থন নাথাকে। আজি সফলতাৰ বাবে আপুনি অধিক শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰিব লাগিব। নিবনুৱাৰ বিশেষ কোনো সংযোগ লাভৰ বাবে আজি উদ্বিগ্নতা বাঢ়িব। তাৰোপৰি আজি অৰ্থ চিন্তাইও আপোনাক আমনি কৰিব। শিক্ষাৰ্থীয়ে কোনো উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰি অধিক জ্ঞান আৰু অভিজ্ঞতাৰে নিজকে সমৃদ্ধ কৰিব পাৰিব। আজি কোনো সামগ্ৰী প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। আপুনি আনন্দিত হ'ব পাৰিব। বিভিন্ন প্ৰকাৰৰ বাধাৰ আপুনি সন্মুখীন হ'লেও প্ৰিয়জনৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থনেও আজি আপোনাৰ মনোবল বঢ়াব। মত পাৰ্থক্যৰ ফলত পাৰিবাৰিক আনন্দ নকমিবলৈ আপুনি আজি সাৱধানতা ল'ব লাগিব। আজি প্ৰায়খিনি সময়তে আপুনি আধ্যাত্মিক চিন্তাত ব্যস্ত থাকিব। ব্যৱসায়ত আপোনাৰ অগ্ৰগতি অব্যাহত থাকিব। আজি আপুনি উচিত মূল্যৰ ধন সঞ্চয়ো কৰিব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বই দিনটো আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে। কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতাও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আৰ্থিক সমস্যাৰ বাবে নিবনুৱাৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ যাতে বাতিল কৰিব লগা নহয় তাৰ প্ৰতি সাৱধানতাৰ প্ৰয়োজন হ'ব। আজি প্ৰয়োজনীয় সময়ত বন্ধুৰ বিশ্বাসভংগও আপোনাৰ চিন্তাৰ কাৰণ হ'ব। উচ্চ শিক্ষা গ্ৰহণৰ কোনো নতুন সংযোগে আজি আপোনাৰ আশা পূৰণ কৰিব। এনে দিশত আজি আপুনি গুৰুজনৰ পৰামৰ্শ আৰু সহযোগিতাত উপকৃত হ'ব। প্ৰেমৰ পৰিৱেশ অতি উন্নত। আত্মীয়ৰ চাপ সামান্য সহ্য কৰিব লগা হ'লেও প্ৰিয়জনৰ সংগত আপুনি কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব।
গৃহ পৰিৱেশত আত্মীয় ধৰ্মীয় কৰ্মত আপুনি অংশগ্ৰহণ কৰি সুখী হ'ব, কিন্তু আপোনাৰ আচৰণত পাৰিবাৰিক আনন্দ যাতে নকমে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আনহাতে পুত্ৰ কন্যাৰ সৌভাগ্যই সমাজত আপোনাৰ মান বঢ়াব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু অৰ্থগমত সন্তুষ্টিও থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ।